ছাত্ৰ ছাত্ৰীসকল এবাৰ 2024 হাফ ইয়াৰলি প্ৰশ্নটো লৈছোঁ ডিফু বৰ্ডৰ। চোৱা কি কৈছে, y টু পাৱাৰ 0ৰ মান হ'ব। y ঘাতটো কিমান দিয়া আছে, 0 দিয়া হৈ আছে। 0 দিলে তাৰ মান কিমান হৈ যায়, যিকোনো সংখ্যা বা চলকৰ ওপৰত যদি 0 থাকে তেতিয়াহ'লে তাৰ মান কিমান হ'ব, 0। 0 হ'লে এনচাৰ কিমান হ'ব, 1। কি হ'ল, y টু পাৱাৰ 0 তাৰ মান কিমান হৈ যাব, 1। তাৰপিছত 2 নম্বৰ চোৱা, তলৰ কোনটো যুগ্ম মৌলিক সংখ্যা। যুগ্ম মৌলিক সংখ্যা বুলি ক'লে কোনটো হ'ব, 2 হ'ব। মৌলিক সংখ্যা বুলি ক'লে কি কি সংখ্যা আছিলে, মৌলিক সংখ্যা 2, 3, 5, 7, 11, 13 এইবিলাক কি হৈ গ'ল, মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে কোনো সংখ্যাৰে হৰণ নাযায়, খালি 1 আৰু সি নিজে সংখ্যা দিহে হৰণ যায়। ইয়াত যুগ্ম বুলি ক'লে এটা সংখ্যাই যুগ্ম হয়, কোনটো, 2টো হয় না। সেইকাৰণে কি হ'ল, যুগ্ম মৌলিক সংখ্যা। ইভেন প্ৰাইম নাম্বাৰ কিমান হ'ব, 2। হুইচ অফ দ্য ফলোইং ইজ এ ইৰেচনেল নাম্বাৰ। ইয়াত চোৱা ৰুট অভাৰ কিমান আছে, 16। ইয়াৰ মান কিমান হৈ যায় তোমাৰ, 4 হৈ যায়। ৰুট অভাৰ 4 আছে, ইয়াৰ মানটো কিমান হ'ব, 2 হ'ব। এইটো পইণ্টত আছে, কিন্তু ৰুট 3 মানটো আমি উলিয়াব নোৱাৰোঁ। গতিকে এইটো কি হ'ব, ৰেচনেল হ'ব। ইৰেচনেল কোনটো হ'ব, ৰুট 3টো হ'ব ইৰেচনেল। 3 আৰু 4ৰ মাজৰ এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা সুধিছে। 3 আৰু 4ৰ মাজৰ সংখ্যা হ'লে এইটো হৰণ কৰিলে কিমান হ'ব, 10তকৈ ডাঙৰ হ'ব, এইটো 4 হ'ব, হৈ গ'ল। আৰু এইটো কিমান হৈ যাব, 7, 4, 28, 4তকৈ ডাঙৰ হ'ব। গতিকে এনচাৰ কিমান হ'ব, এইটো হ'ব 23/7। হৰণ কৰিলে কি হ'ল, 3 দশমিক কিবা কিবি আহিব আৰু। এতিয়া চোৱা, x² - 2x + 1 বহুপদৰ ৰাশিটো। এই ৰাশিটো কি হৈ গ'ল, এটা চলকযুক্ত মানে 1 ভেৰিয়েবল, 2টা চলকযুক্ত 2 ভেৰিয়েবল, 3টা চলকযুক্ত 3 ভেৰিয়েবল হ'ল 9 × 20। ইয়াত কি আছে, অনলি কি আছে, মাত্ৰ xহে আছে। x² 2x + 1, খালি কি আছে, x আছে। অনলি এটা x থকাৰ কাৰণে এইটো কি হ'ব, 1 ভেৰিয়েবল, এটা চলকযুক্ত। The coefficient of x² in 2x³ - 3x²। কাৰ কোফিচিয়েণ্ট সুধিছে, x² কোফিচিয়েণ্ট সুধিছে। ইয়াত চোৱা, x² আগত কিমান আছে, -3। গতিকে এনচাৰ কিমান হৈ যাব, -3। মানে x² সহ কিমান হৈ গ'ল, -3। দ্য ডিগ্ৰী অফ, ডিগ্ৰী সুধিছে ইয়াত, মানে মাত্ৰা। ইয়াত চবতকৈ ডাঙৰ কিমান আছে, 3 আছে, ইয়াত 2 আছে। ডাঙৰ কোনটো হৈ গ'ল, 3। গতিকে ডিগ্ৰীটো কিমান হৈ যাব, মাত্ৰাটো 3 হৈ যাব। তলৰ বহুপদ ৰাশিবোৰৰ মাজত কোনটো দ্বিঘাত বহুপদ ৰাশিৰ উদাহৰণ। কাৰ সুধিছে, দ্বিঘাত ৰাশিৰ উদাহৰণ। ইয়াৰ ঘাত 1 আছে, গতিকে এইটো দ্বিঘাত নহয়, লিনিয়াৰ হ'ব। ইয়াৰ ঘাত 2 আছে, গতিকে এইটো কি হ'ব, দ্বিঘাত হ'ব। এইটোৰ ঘাত কিমান আছে, 3 আছে, গতিকে ত্ৰিঘাত হ'ব। ইয়াৰ ঘাত কি আছে, 3 আছে, কাৰণে ত্ৰিঘাত হ'ব। গতিকে দ্বিঘাতটো কোনটো হৈ গ'ল, 2x² - x + 1। ইয়াত সুধিছে 3^1/5ৰ মান। 32^1/5। 32^1/5, ৰ'বা 1 মিনিট। কেনেকৈ লিখিব পাৰিবা ইয়াক তুমি, 2^5 হোল টু পাৱাৰ 1/5। এইটো 5, এইটো 5 কি হ'ব, কেঞ্চেল, কিমান থাকিব, 2। গতিকে এনচাৰ হৈ যাব তোমাৰ 2। তলত দিয়াবিলাকৰ কোনটো বহুপদ ৰাশি নহয়। এইটো বহুপদ হয়, এইটো বহুপদ নহয়। কিহৰ কাৰণে, তলত কি আছে, y। যদি তলত যদি x, y, z যদি থাকে তেতিয়াহ'লে কি হয়, বহুপদ নহয়। এইটো বহুপদ হয়, এইটো বহুপদ হয়। তো এনচাৰ কিমান, কোনটো হ'ব, b, বহুপদ নহয়। 7 বহুপদৰ ৰাশিটোৰ মাত্ৰা। তো ইয়াত কি দিছে, 7ৰ ডিগ্ৰী সুধিছে। তো যিকোনো সংখ্যাৰ সদায় ডিগ্ৰী কিমান হয়, মাত্ৰাটো কিমান হয়, 0। কিমান হ'ব, 0।
তাৰ 12 নম্বৰত হৈছে 3 মাইনাছ 7 কোনটো চুকত পৰিব তে 3 মাইনাছ 7 প্ৰথমটো কি আছে প্লাছ আছে আৰু দ্বিতীয়টো কি আছে মাইনাছ তে প্ৰথমটো প্লাছ আৰু দ্বিতীয়টো মাইনাছ হ'লে তোমাৰ কোনটো চুকত পৰিব চতুৰ্থ চুকত পৰিব কেনেকৈ গম পাবা তে চোৱা মই বুজাই আছোঁ এইটো আছিলে এফালে আমাৰ x মানটো কি আছিলে ইয়াত প্লাছ আৰু ইফালে ওপৰত y মানটো কি আছিলে প্লাছ তে দুইটা প্লাছ হ'লে ক'ত পৰে প্ৰথম চুকত এফালে x মানটো কি আছিলে মাইনাছ আৰু y টো কি আছিলে প্লাছ তে ইয়াত এইটো দ্বিতীয় চুকত পৰিব আৰু দুইটা ইয়াত x ও মাইনাছ হয় y ও মাইনাছ হয় গতিকে দুইটাই মাইনাছ হ'লে তৃতীয় চুকত প্ৰথমটো প্লাছ আৰু y টো কি হৈ গ'ল মাইনাছ হ'লে কি চুকত পৰিব চতুৰ্থ চুকত গতিকে কোনটো হ'ব এনসাৰ ডি যিকোনো এটা বিন্দুৰ স্থানাংক x অক্ষ যিকোনো এটা বিন্দুৰ স্থানাংক x অক্ষৰ হ'ব তে x অক্ষত থাকিবৰ কাৰণে কি হ'ব লাগিব x ৰ মান থাকিব লাগিব y টো কি হ'ব লাগিব 0 হ'ব লাগিব তে এইটো কি হ'ল 30 টো কি হ'ব x অক্ষৰ ওপৰত থাকিব 03 টো কাৰ ওপৰত থাকিব y অক্ষৰ ওপৰত থাকিব আৰু 00 টো কি হৈ গ'ল মূল বিন্দু মাজত থাকিব ধৰা হ'ল ৰাম কাৰ্টেছিয়ান সমতলৰ এটা বিন্দুত থিয় হৈ আছে x অক্ষৰ পৰা দূৰত্ব -4 আৰু y অক্ষৰ পৰা বিন্দুৰ দূৰত্ব 7 x অক্ষৰ পৰা কিমান দূৰত আছে -4 আৰু y অক্ষৰ পৰা কিমান দূৰত আছে 7 তে ৰাম কোনটো চুকত থিয় হৈ আছে তে এতিয়া মই তোমাক কি কৈছিলো তে চোৱা x অক্ষৰ পৰা দূৰত্ব কিমান কৈছে -4 তা -4 টো মানে কি হৈ গ'ল তোমাৰ y মানটো হৈ গ'ল -4 আৰু y অক্ষৰ পৰা দূৰত্ব 7 হেতু কিমান হৈ যাব x ৰ মান তাৰ মানে 7 - 4 হলে কোনটো চুকত পৰিব চতুৰ্থ চুকত পৰিব সদায় তুমি মনত ৰাখিবা x অক্ষৰ পৰা দূৰত্ব মানে কাৰ মান হয় y ৰ মান হয় আৰু y অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কাৰ মান হয় x ৰ মান হয় গতিকে তোমাৰ স্থানাংকটো কিমান হ'ব 7 - 4 তে কোনটো মাইনাস হৈ গ'ল দ্বিতীয়টো মাইনাস হৈ গ'ল গতিকে ক'ত পৰিব চতুৰ্থ চুকত পৰিব এজনী ছোৱালীৰ গীতা কাৰ্টেছিয়ান সমতলৰ এটা বিন্দুত থিয় হৈ আছে তাই পাইছিল যে x আৰু y ৰ পৰা অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব ক্ৰমে 0 0 তে বিন্দুটো কি বুলি কোৱা হয় তে 0 0 পালে এতিয়া কৈছিলো 0 0 মানে কি আছিল তোমাৰ মূল বিন্দু এটা টুকুৰা বহীৰ দাম আৰু এটা কলমৰ দামৰ 3 গুণ তে এটা টুকুৰাৰ বহীৰ দাম কলমৰ দামৰ কেইগুণ বুলি কৈছে 3 গুণ তে ইয়াত কি ধৰা হ'ল চোৱা ইয়াত বহীৰ দাম কিমান x টকা আৰু কলমৰ দাম কিমান দিছে y টকা তে বহীটোৰ দাম x ইকুৱেল কি হ'ব 3y কি হ'ব x ইকুৱেল 3y তে এইটো ইপিনে লৈ আহিলে x মাইনাছ 3y ইকুৱেল 0 গতিকে কোনটো হ'ব C নাম্বাৰ এতিয়া চোৱা x মাইনাছ কিমান দি আছে চোৱা ইয়াত x মাইনাছ y বাই 7 মাইনাছ 5 ইকুৱেল 0 তো ইয়াত কাৰ মান সুধিছে a b আৰু c মান সুধিছে তো 1 আছে আৰু b -1/7 নাই দিয়া 7 দিয়া আছে তো এইটো কেনেকৈ কৰিবা ইয়াত তলত কিমান আছিলে 7 আছিলে গতিকে 7 দি সবকে মাল্টিপ্লাই কৰি দিয়া মানে পূৰণ কৰি দিয়া তো এইটো 7x হৈ যাব এইটো 7 দি পূৰণ কৰিলে কাটা যায় y হৈ যাব আৰু 7 5 যা 7 5 গুণ 35 তো a কিমান হৈ গ'ল তোমাৰ ইয়াত a ইকুৱেল কিমান হৈ যাব 7 b ইকুৱেল -1 আৰু c ইকুৱেল -35 তে কোনটো হৈ যাব a ইকুৱেল 7 b -1 আৰু c কিমান হৈ গ'ল -35 এ নাম্বাৰটো এইটো কেনেকৈ আছিলে ax + by + c ইকুৱেল 0 তে a কিমান হৈ গ'ল তোমাৰ 7 b হৈ গ'ল -1 আৰু c হৈ গ'ল -35
যদি -2x -3y ইকুৱেল k সমীকৰণটোৰ x ইকুৱেল -2 আৰু y ইকুৱেল -1 হয় তেনেহ'লে k মান কিমান হ'ব কিমান হ'ব চোৱা তোমাৰ সমীকৰণটো কিমান দিয়া আছে -2x -3y ইকুৱেল k তে এটো -2 x ইকুৱেল কিমান দি আছিলে -2 -3 y ইকুৱেল কিমান দি আছে -1 ইকুৱেল k এটো x এর মান বহাই দিলো ইয়াত y মান বহাই দিলো তে -2 মাইনাস মাইনাস প্লাস 2 to the 4 minus minus plus 3 1 the 3 k তে k equal কিমান পালা 4 plus 3 কিমান হয় 7 অপশন নাম্বার সি দুটা চলকযুক্ত এটা রৈখিক সমীকৰণৰ সমাধান তো দুটা চলকযুক্ত থাকিলে কি হ'ব ইয়াৰ অসীম সংখ্যক সমাধান হ'ব এটা সমীকৰণ দিয়াৰ কাৰণে কি হৈ যাব आंसर অসীম সংখ্যক সমাধান The graph x equal 4 is straight line parallel to the x equal 4 দিয়া আছে x equal 4 দিলে কাৰ লগত parallel হ'ব y অক্ষৰ লগত parallel হ'ব কেনে গম পাবা চোৱা এটো 1 2 3 4 হৈ গল 1 2 3 4 তে x অক্ষৰ পৰা কিমান দূৰত 4 ৰ পৰা দূৰত এটো কেনেকা যাব লাইনটো এনেকা যাব গতিকে এটো কি অক্ষ আছিলে y অক্ষ তো y অক্ষৰ কি হ'ব সমান্তৰাল হ'ব তলৰ দিয়া কোন জোখবিলাকৰ ভিতৰত কোনটো প্ৰত্যাৱৰ্তী কোণ ৰিফ্লেক্স এংগল তো ইয়াৰ কি আছিলে প্ৰত্যাৱৰ্তী কোণ 180 ৰ পৰা ডাঙৰ আৰু 360 ৰ পৰা সৰু 180 ৰ পৰা ডাঙৰ আৰু 360 ৰ পৰা সৰু গতিকে এটো হ'ব Which of the pair of supplementary সম্পূৰক কোণ মানে কি আছিলে কোণ দুটাৰ যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী তে 23 আৰু 153 দুইটা প্লাস কৰিলে কিমান পাবা তুমি 180 হেকানে সাপ্লিমেন্টারি এংগল কিমান হ'ব 27 আৰু 153 এতিয়াই কৈ দিছিলো প্ৰত্যাৱৰ্তী কোণ মানে কমপ্লিমেন্টারি এংগল কি আছিলে 180 ৰ পৰা ডাঙৰ আৰু 360 ৰ পৰা সৰু দেখে কোনো এটা কোণটি প্ৰত্যাৱৰ্তী কোণ হলে তেতিয়াহলে কোণটো খসা হ'ব এটো 360 180 ৰ পৰা কি হ'ব লাগিব ডাঙৰ আৰু 360 ৰ পৰা কি হ'ব লাগিব সৰু The sum of angle of a quadrilateral চতুৰ্ভুজৰ কোণ কেইটাৰ যোগফল কিমান হয় সবে জানা এটো 360 ডিগ্ৰী তলত দিয়া কোণটো ত্ৰিভুজৰ সৰ্বাঙ্গমৰ বিচাৰক নহয় তেছোৱা SAS ৰুলটো হয় আর SS ৰুল হয় SS টো হয় ইয়াত কোণটো নহয় এইটো B টো নহয় ASS নহয় আগল ইয়াক এইটোকে আমি কেনেকা লিখিব লাগে সদায় এনেকা লিখিব লাগে এংগল সাইড নহয় কি হয় সাইড এংগল সাইড এটো নহয় এটা ত্ৰিভুজৰ কোণ দুটা আৰু ইয়াৰ অন্তৰ্ভুক্ত বাহু কেইটা এটা ত্ৰিভুজৰ কোণ দুটা অন্তৰ্ভুক্ত হলে সমান হয় ত্ৰিভুজৰ সৰ্বাঙ্গৰ শৰ্ত কি তে কি কৈছে চোৱা এটা ত্ৰিভুজৰ দুটা কোণ কৈছে দুটা কোণ আৰু এটা বাহু তে দুটা কোণ কলে কোনটো হ'ব এইটো সাইড এংগল সাইড এইটো হ'ব তোমাৰ কেটা কোণ কৈছে দুটা কোণ হেকানে কোণটো লব লাগিব এইটো হ'ব 7/8 ক দশমিক বিস্তৃতি তো ইয়াক তুমি হৰণ কৰিব পাৰা আৰু যদি হৰণ নকৰা তেতিয়া হলে কি হেৰে পূৰণ কৰি দিলে হৈ যাব 7/8 মানে কিমান হ'ব 7/2 কিউব তো ইয়াক 2 কিহেটা আছে ইয়াত 3টা আছে গতিকে 5 3টা দি পূৰণ কৰিলে হৈ গল তাতকে সহজ হ'ব তোমালোকে হৰণে কৰি দিবা ইটো দেখাই দি আছো হৰণটো 7/8 দশমিক দিলে শূন্য আহিব 8 গুণ 64 8 গুণ 64 বিয়োগ কৰিলে কিমান হৈ যাব 6 দশমিক কাৰণে 0 8 7 গুণ 56 7 8 56 4 পইণ্ট দিলে 0 5 টাইমছ যাব 7 8 40 তো কিমান হৈ গল 875
দ্য ভেলু অফ 125 টু পাৱাৰ 1/3 তো এইটো কি হৈ গ'ল 125 মানে কি হয় 125 মানে কিমান লিখিব পাৰা তুমি 5 টু পাৱাৰ কিউব তো ইয়াৰ ওপৰত কিমান দিয়া আছিলে 125 টু পাৱাৰ কিমান দিয়া আছে 1/3 তো এইটো কি হ'ব 5 টু পাৱাৰ 3 হোল টু পাৱাৰ 1/3 তো এইটো 3 কেঞ্চেল হৈ পেলাই কিমান হৈ যাব 5 গতিকে এনচাৰ হ'ব এ পিছৰটো তেনেকুৱা 2 পাৱাৰ 3/2 আছে নাই সৰি 4 টু পাৱাৰ 3/2 তো 4 মানে কি লিখিব পাৰিবা 2 স্কোৱাৰ আৰু ওপৰত কিমান হৈ যাব 3/2 তো এইটো 2 কেঞ্চেল কিমান থাকিব 2 কিউব তো 2 কিউব মানে 2 টু যা 4 4 টু যা 8 গতিকে ইয়াৰ মান হ'ব তোমাৰ অপশ্যন নম্বৰ বি দ্য ভেলু অফ পলিনমিয়েল এট x ইকুৱেল -1 তো এই বহুপদটোৰ x ইকুৱেল 1 বহালে কিমান হ'ব তো 1 বহাই চোৱা কিমান দি আছে প্ৰশ্নত 5x - 4x স্কোৱাৰ প্লাছ 3 তো 5x ইকুৱেল কিমান দিছে তোমাৰ -1 -4 ইয়াত -1 ওপৰত স্কোৱাৰ আছে স্কোৱাৰ দিয়া প্লাছ 3 তো এইটো প্লাছ মাইনাছ মাইনাছ 5 1 যা 5 এইটো -1 স্কোৱাৰ মাইনাছ মাইনাছ প্লাছ 1 1 যা 1 আৰু 4 1 যা 4 প্লাছ 3 তো 4 প্লাছ 5 -5 -4 -9 হ'ব প্লাছ 3 তো এনচাৰ আহিব -6 বি নাম্বাৰ তাৰপিছতে চোৱা এইটো কি দিছে পি টি ইকুৱেল 2 - t প্লাছ 2t স্কোৱাৰ মাইনাছ 2 কিউব হ'লে পি ইকুৱেল কিমান দি আছে পি অফ 1 তাৰমানে ইয়াত টি জেগাত কিমান বহাব লাগে তুমি 1 পুট কৰিব লাগে তো 2t সলনি কিমান বহাই দিবা -1 প্লাছ 2 -1 স্কোৱাৰ মাইনাছ -1 কিউব তো এইটো হৈ গ'ল 2 এইটো মাইনাছ মাইনাছ কি হৈ যাব +1 -1 স্কোৱাৰ আছে তো মাইনাছ মাইনাছ প্লাছ 1 1 যা 1 তো 2 1 যা কিমান হৈ যাব 2 এইটো -1 কিউব কৰিলে কিমান থাকি যাব -1 তাৰপিছত এইটো মাইনাছ মাইনাছে কি হ'ব +1 হ'ব 2 + 1 + 2 এইটো +1 তো 2 আৰু 1 3 3 to 5 1 6 কিমান পাবা তুমি 6 পাবা অপশ্যন নম্বৰ এ এতিয়া কৈছে x টু পাৱাৰ 4 প্লাছ x কিউব মাইনাছ 2x স্কোৱাৰ প্লাছ x প্লাছ 1ক x মাইনাছ 1এৰে হৰণ কৰিলে কি পাবা তো ইয়াত কিমান দিয়া আছে তোমাৰ x মাইনাছ 1 দিয়া আছে তো xৰ সলনি তুমি কিমান বহাই দিয়া 1 বহাই দিয়া যিটো ৰ'ব সেইটোৱে তোমাৰ কি হ'ব এনচাৰ কিমান আছে x টু পাৱাৰ 4 প্লাছ x কিউব মাইনাছ 2x স্কোৱাৰ প্লাছ x মাইনাছ নহয় প্লাছ 1 প্লাছ 1 তো x ইকুৱেল তুমি কিমান বহাব লাগে ইয়াত +1 কিহৰ কাৰণে x -1 দিয়া আছে গতিকে ইয়াত কি বহাব লাগিব +1 তো 1 টু পাৱাৰ 4 1 টু পাৱাৰ 3 -2 1 স্কোৱাৰ প্লাছ 1 আৰু 1 তো এইটো কিমান হৈ যাব তোমাৰ 1 হ'ব এইটো 1 টু পাৱাৰ 4 মানে 1 1 কিউব মানে 1 1 স্কোৱাৰ মানে 1 হ'ব 2 1 যা 2 প্লাছ 1 প্লাছ 1 তো 1 1 2 2 - 2 কেঞ্চেল কিমান থাকি যাব 2 এনচাৰ চি কাৰ্টেছিয়ান সমতলৰ অন্য এটা নাম হৈ গ'ল আন এটা নাম হৈ গ'ল XY প্লেন কি XY প্লেন অসমীয়াত XY সমতল ওৱান সলিউশ্যন অফ দ্য ইকুৱেশ্যন সমীকৰণটোৰ এটা সমাধান তো সমাধানটো কেনেকৈ উলিয়াবা ইয়াত বহাই চোৱা তো প্ৰথমটো কিমান আছে x ইকুৱেল কিমান আছে x 3x আছে তো
যদি -1 বহোৱা তো 3 1 যে -3 আৰু 4 1 হ'ব নিমিলে এইটো 1 বহোৱা 3 1 যা 3 আৰু y = 4 বহালে কিমান হ'ব 7 তাৰ মানে এইটো হ'ব বুজাই দি আছো একবাৰ আকৌ তে সমীকৰণটো তুমি এফালে লোৱা 3x + y তে চোৱা b নম্বৰটোত x কিমান আছে 1 3 * 1 + y কিমান হৈ গ'ল 4 তে 3 3 × 3 আৰু 4 3 4 কিমান হৈ গ'ল 7 তে এই বিন্দুটো বহালে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটা কি হয় সমান হয় গতিকে এনসার এইটো হ'ব এইকেইটা বহালে সমান নহয় কৰি চাবা তোমালোকে নিজে ঘৰত সমবাহু ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মাপ কিমান 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী আছে কি হল angle of equilateral triangle is what 60 degree সমবাহু ত্ৰিভুজ মানে কি আছিল 3 side equal তিনিটা বাহু যদি সমান হয় তাক কি বুলি ক'ব সমবাহু ত্ৰিভুজ আৰু প্ৰতিটো কোণে কি হয় সমান হয় এটো কোণ কিমান হ'ব 60 ডিগ্ৰী এটো কোণ কিমান হ'ব 60 ডিগ্ৰী এই কোণটো কিমান হ'ব 60 ডিগ্ৰী x - 1 is a factor of the value of k তো এর যদি বহুয়া তো 1 বহালে ইয়াৰ মানটো কিমান হৈ যাব লাগিব 0 হৈ যাব লাগিব কারণ x - 1 কি বুলি কৈছে ইয়াৰ এটা উৎপাদক হয় তো x স্কয়ার আছিল তো x ৰ জাগাত কিমান লিখিব লাগিব তুমি 1 x স্কয়ার + 9 x ৰ জাগাত কিমান লিখিবা তুমি 1 - 5 + k ইকুয়াল কিমান হ'ব 0 তো এটো 1 1 যা কিমান হৈ গ'ল 1 9 1 যা 9 -5 plus k equal 0 তো 5 1 আৰু 9 কিমান হ'ব 10 10 ৰ পৰা 5 গলে কিমান থাকিব 5 plus k equal 0 তো k equal কিমান হৈ গ'ল তোমাৰ -5 k equal -5 অপশন নম্বৰ এ দুটা বিন্দুৰ স্থানাঙ্ক ক্ৰমে 4 7 আৰু q -6 -7 তেন্তে p বিন্দুটোৰ ভুজ বিয়োগ q বিন্দুটোৰ ভুজ হ'ব তা ইয়াত ভুজ মানে ইংলিছত কয় এফচিসা বুলি ক'লে প্ৰথমটো হয় কোনটো হয় প্ৰথমটো ইয়াৰো কিমান আছে প্ৰথমটো কি হৈ গ'ল ভুজ তা p বিন্দুৰ ভুজ কিমান হৈ গ'ল 4 আৰু q বিন্দুৰ ভুজ এফচিসা অফ q কিমান হৈ যাব -6 তা মাইনাস দি পেলাই আকৌ এটো কিমান আছে -6 তা 4 - +6 কিমান হৈ যাব 10 হৈছে না The coordinate of 2 points P 4 7 and Q equal -6 -7 then abscissa of P the abscissa of P কিমান হৈ যাব 4 and abscissa of Q কিমান হৈ যাব -6 the 4 -6 the 4 -+6 কিমান হৈ যাব 10 option number B ত্ৰিভুজৰ কোণ তিনটা the sum of three angle of triangle is 180 এতিয়া চোৱা if point P3 is lie on the graph if the point P3 lie on a graph equation 4x plus y equal 15 then find the value of P তো ইয়াত চোৱা x ৰ জাগাত কিমান দি আছে x ৰ প্লেছত 5 আৰু y প্লেছত কিমান আছে 3 ইয়াত ভ্যালুটো বহাই দিয়া তো 4 x ৰ জাগাত কিমান আছে x 3 p তো p plus y জাগাত কিমান আছে 3 equal 15 তো 3 to ট্রান্সফার হলে কি মাইনাস হ'ব তো 4p 15 - 3 কিমান হৈ যাব 12 তো p equal 12/4 equal কিমান হৈ যাব 3 তো তেতিয়াহ'লে p value is what 3
The condition under which the graph ax plus by plus c equal 0 passes through the origin. কি চৰ্ত সাপেক্ষে মূল বিন্দুৰ মাজেৰে যাব? তে সদায় মনত ৰাখিবা মূল বিন্দুৰ মাজেৰে যোৱা সমীকৰণটোৰ কি হৈ যাব? কি হৈ যাব? এই c টো নাথাকিব। কি নাথাকিব? c নাথাকিব। তে কণ্ডিশ্যনটো কি হৈ গ'ল? c ইকুৱেল 0। এনসার কি হব? c ইকুয়াল 0। The equation of y axis or equation হব x equal 0। আকৌ x axis or equation করলে y equal 0। মত রাখিব y x axis or आंसर কারণে কি হব? x equal 0 আর x axis দিলে y equal 0 উল্টা কৰি সিম্পলিফাই কৰিব দিছে। তে চোৱা ইয়াত কি আছে? p to power 25 to power 1/3 into 5 to power 1/3। তো কেনেকৈ কৰিবা ইয়াক দেখাই দি আছো। তো চোৱা ইয়াত কিমান দি আছে? 25। to 5 1/3 into 5 to power 1/3। তে এই পাৱাৰটো চোৱা 1/3 1/3 কি হৈ আছে? সেম হৈ আছে। তে এইটো কমন লৈ লোৱা। কমন ল'লে কিমান হ'ব? 25 into 5 হোল টু পাৱাৰ কি হৈ যাব? 1 হোল টু পাৱাৰ কিমান হৈ যাব? 1/3। তে এইটো 5 টো ভাঙি দিলে কি হ'ব? 25 5 into 5 হ'ব। হোল টু পাৱাৰ কিমান হৈ গ'ল তোমাৰ? 1/3। তেটো কি লিখিব পাৰিবা তুমি? 5 কিউব আকৌ পাৱাৰ কিমান আছে? 1/3। এইটো কেনসেল কিমান আহি যাব आंसर? 5। গতিকে সৰল কৰিলে মানটো কিমান পাবা? 5। অপচন নম্বৰ ডি। ইমানৰ বিস্তাৰ কৰিলে xৰ সহগ। যদি সূত্ৰটো মনত আছে তে সূত্ৰৰ মতে ভাঙি পেলাই লিখিব পাৰা, হয় না? সূত্ৰটো কি আছিলে? a plus b হোল কিউব ইকুৱেল a কিউব প্লাছ 3a স্কোয়ার b প্লাছ 3a b স্কোয়ার প্লাছ b কিউব। তা আমাৰ ইয়াত সুধিছে খালি xৰ সহগ। তো ইয়াক যদি আমি তেনেকা বিস্তাৰ কৰোঁ তো কি হ'ব? x কিউব প্লাছ 3 into x স্কোয়ার into 2 3x into 2 স্কোয়ার প্লাছ 2 কিউব। তো ইয়াতো x স্কোয়ার আছে না? দরকার নাই, আমার এইটোহে দরকার আছে x থাকাটো। তো ইয়াত কিমান হৈ যাব? 2 2 যা 4 4 3 যা 12x। গতিকে x স্কোয়াৰৰ সহগ কিমান হৈ যাব? 12। ইমানৰ মান নিৰ্ণয় কৰা। তো এইটো চোৱা কিমান কি দি আছে? √3 to power -2 দি আছে। 3 to power -2। তো √, মানে কি হয়? √, মানে ঘাতটো কি হয়? 1/2। √টো উঠাই দিলে কি হৈ যাব? এইটো -2 হৈ গ'ল। যদি উঠাই দিওঁ তেতিয়াহ'লে ইয়াত কি আহিব? 1/2 আহিব। তো ইয়াত এইটো 2 কেনসেল যাই পেলাই ইয়াত কি থাকিব? 3 to power -1। আকৌ 3 to power -1টোক আমি কেনেকৈ লিখিব পাৰোঁ? 1/3 লিখিব পাৰোঁ। বুজি পালা না? এইটো মনত ৰাখিবা। x to power -1 হ'লে আমি কেনেকৈ লিখিব পৰা যায়? 1/x। গতিকে অপচন নম্বৰ কিমান হ'ব? এ। At what point the graph of linear equation is cut? তো চোৱা x plus y equal কিমান দি আছে? 5। তো x যদি 0 হয় তো y কিমান হ'ব? 5। তো ইয়াত x 0 দিছে তো y কিমান হ'ব? 5। এইটো হ'ব। আৰু
এইটো 5 হলে এইটো কি হ'ব 0 x ইকুৱেল 0 কি দিছে কি বিন্দুত x প্লাছ y ৰৈখিক সমীকৰণটো x অক্ষত ছেট কৰিব x অক্ষক ছেট কৰিব সুধিছে তোমাক তে x অক্ষ ছেট কৰিবৰ কাৰণে তোমাৰ y মানটো কি হ'ব লাগিব 0 y 0 হলে এইটো y 0 আছে তে x ৰ মানটো কিমান হ'ব 5 হ'ব এইটো নহয় কিয় কাৰণে y মানটো 0 আছে কিন্তু y মানটো ইয়াত 0 বহালে x কিমান পাবা তুমি +5 পাবা কিন্তু ইয়াত কি দিছে -5 বুজি পাইছা নে তো চোৱা কি অক্ষত কাটিব দিছে x অক্ষক কাটিলে y মানটো কিমান হয় 0 তো ইয়াত x প্লাছ y প্লাছ ইকুৱেল কিমান আছিলে 5 তো y 0 বহাই দিবা তো এইটো x ইকুৱেল কিমান পালা তুমি 5 সেইকাৰণে কোঅৰ্ডিনেটটো কি হ'ব 5 0 এতিয়া প্ৰশ্নকেইটা চাই লোৱা এইখিনি প্ৰশ্ন তোমালোকে নিজে ঘৰত কৰিবা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ